এইটো ব্যৱস্থা যে হাতত লৈছে এইটো বহুত ভাল ব্যৱস্থা হাতত লৈছে যিহেতু আমাৰ স্কুললৈ বহুতো দূৰৰ পৰা ষ্টুডেণ্ট আহে যাৰ এই চাইকেলখনৰ যোগেদি বহুতো সহায় হ'ব। মামাই বহুত ভাল এটা কাম কৰিছে এনেধৰণে আৰু যদি ভাল কাম কৰি গৈ থাকে তেনেহ'লে আমাৰ অসমৰ বহুত উন্নতি হ'ব। জখলাবন্ধা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আজি নিৰ্মিত ভৱনৰ আধাৰশিলা কৰা হ'ল আৰু ইয়াত পুথিভঁৰালটোও উদ্বোধন কৰা হ'ল। ইয়াত ছায়েন্স লেবৰেটৰী ইতিমধ্যে নিৰ্মাণ অৱস্থাত আছে। আৰু 3 কোটি টকা আমি এই বিদ্যালয়লৈ আগবঢ়াম যাতে আৰু পুৰণি যিখিনি গৃহ আছে সকলো নতুন ৰূপত ৰূপ দিব পাৰে। গতিকে এই বিদ্যালয়ৰ সামগ্ৰিক সকলোখিনি কামেই ইয়াত সম্পূৰ্ণ হ'ব। বিভিন্নখন বিদ্যালয়ৰ ভিতৰত কলিয়াবৰত আমবাগান হায়াৰ ছেকেণ্ডেৰীত ইতিমধ্যে উদ্বোধন কৰা হৈছে, নিৰ্মাণ হৈছে। কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আৰু অতি সোনকালে আমি উদ্বোধন কৰিব পাৰিম। নিৰ্মীয়মান অৱস্থাত থাকিব জখলাবন্ধা হায়াৰ ছেকেণ্ডেৰী, আমাৰ কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী আৰু আমাৰ কৈতল হায়াৰ ছেকেণ্ডেৰী। এই 3খন নিৰ্মীয়মান অৱস্থাত থাকিব আৰু আমি আশা কৰিম এবছৰৰ ভিতৰত এই 3খনৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব। চৰকাৰী বিদ্যালয়সমূহত আন্তঃগাঁথনিৰ উন্নয়ন আৰু বিদ্যায়তনিক দিশৰ উন্নয়ন, মানে বিদ্যায়তনিক দিশটোতো অধিক গুৰুত্ব দিয়া। আমি সমজিলা আয়ুক্ত ৰাজস্থান বৰুৱা ছাৰক আদৰ খণ্ডৰ পৰা শিল্পা দত্ত বাইদেউ তেখেতক আদৰ। তেখেতসকলৰ সপোন আমি সমাজে সদায় কৰি আহিছোঁ। মই পুনৰবাৰ সকলোকে আমাৰ এই অনুষ্ঠানত আপোনাৰ এই মুখৰ আগলৈ মানে দুফালে থিয় হ'লে হ'ল। আমাৰ ৰাজ ইফালে যোৱা কমিটি এফালে পাত্ৰন হেৰি চহৰ এই পাত্ৰন ফটোটো উঠাকে আৰু মুখখন এনেকৈ অলপ আগলৈ আহি যা, আগলৈ আহি যা এতিয়া আমাৰ এনেকৈ মই কৰিছোঁ হাঁহি দিয়া হাঁহি আৰু Rosmi.